নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ দেখত সংঘটিত হৈছে এক নজিৰবিহীন ঘটনা এইবাৰ একেলগে 24000 চৰকাৰী চাকৰিয়ালক বৰখাস্ত কৰা হৈছে 2016 চনৰ সকলো চাকৰি বাতিল কৰা হৈছে এই সকল চৰকাৰী কৰ্মচাৰীয়ে ফুটে মূলে ঘূৰাই দিব লাগিব সকলো দৰমহা এই কঠোৰ নিৰ্দেশনা হাইকোৰ্টৰ 2016 চনৰ সকলো চাকৰি বাতিল ফুটে মূলে ঘূৰাই দিব লাগিব বিগত 8 বছৰৰ দৰমহা এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ লোকসভা নিৰ্বাচনৰ মাজতে এবাৰ নতুন বিপদত পৰিছে মমতা বেনাৰ্জীৰ চৰকাৰ একেলগে 24000 লোকৰ চাকৰি বাতিলৰ নিৰ্দেশ দিছে কলকাতা উচ্চ ন্যায়ালয়ে 2016 চনত নিযুক্তি পোৱা সম্পূৰ্ণ পেনেল বাতিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে কলকাতা উচ্চ ন্যায়ালয়ে অবৈধভাৱে চাকৰি লাভ কৰা লোকসকলে অহা 4 সপ্তাহৰ ভিতৰত বিগত 8 বছৰে লাভ কৰা দৰমহা সুদসহ ঘূৰাই দিব লাগিব চৰকাৰক 4 সপ্তাহৰ ভিতৰত 12% সুদসহ দৰমহা উভতাই দিয়াৰ নিৰ্দেশ দিছে কলকাতা হাইকোৰ্টে উল্লেখযোগ্য যে 2016 চনত স্কুল সাৰ্ভিস কমিশনাৰৰ নিযুক্তিত হৈছিল বিয়াগুম দুৰ্নীতি এই চাকৰিসমূহৰ বাবদ 5 পৰা 15 লাখ টকা পৰ্যন্ত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু কেৱল কৰ্কট আক্ৰান্ত সুমা দাসৰ চাকৰিহে নিয়মীয়া কৰি ৰখাৰ নিৰ্দেশ দিছে আদালতে আৰু বাকি 24000 লোকৰ চাকৰি আৰু বাকি 24000 লোকক চাকৰিৰ পৰা বৰখাস্ত কৰাৰ নিৰ্দেশ দিছে কলকাতা হাইকোৰ্টে লগতে তেওঁলোকে বিগত 8 বছৰত যিমান দৰমহা লাভ কৰিছে সকলোবোৰ দৰমহা সুদসহ ঘূৰাই দিব লাগিব পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অহা 25 এপ্ৰিললৈকে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু এই সময়ছোৱাত প্ৰতি ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ গতিবেগত আহিব ধুমুহা এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সাৱধান হওক ৰাজ্যবাসী ৰাজ্যত বতৰে পুনৰ ল'ব ভয়ংকৰ ৰূপ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব প্ৰবল বৃষ্টিপাত ধুমুহা বৰষুণ এই সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰতি ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ গতিবেগত আহিব ধুমুহা অসম মেঘালয় ত্ৰিপুৰা মিজোৰাম মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 22 এপ্ৰিল অৰ্থাৎ আজি অসম মেঘালয় নাগালেণ্ডত প্ৰতি ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত আহিব ধুমুহা মিজোৰাম ত্ৰিপুৰা মণিপুৰত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত আহিব ধুমুহা 25 এপ্ৰিললৈকে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আজি বঙাইগাঁও বৰপেটা কামৰূপ মেট্ৰ নলবাৰী বাক্সা ওদালগুৰি দৰং শোণিতপুৰ নগাঁও আৰু মৰিগাঁৱত জাৰি কৰা হৈছে য়েলো এলাৰ্ট লগতে কৰিমগঞ্জ বিশ্বনাথ পশ্চিম কাৰ্বি আংলং হোজাই ডিমা হাছাও কাছাৰ হাইলাকান্দি আৰু কাৰ্বি আংলঙতো জাৰি কৰা হৈছে য়েলো এলাৰ্ট আৰু গোলাঘাট যোৰহাট মাজুলী ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ লখিমপুৰ শিৱসাগৰ ধেমাজিতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু কাইলৈ শোণিতপুৰ পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি হোজাই বিশ্বনাথ আৰু গোলাঘাটত য়েলো এলাৰ্ট জাৰি কৰা হৈছে লগতে গোলাঘাট যোৰহাট মাজুলী ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ লখিমপুৰ শিৱসাগৰ আৰু ধেমাজিতো এলাৰ্ট জাৰি কৰা হৈছে 23 এপ্ৰিলত হাইলাকান্দি কৰিমগঞ্জ কাছাৰ ডিমা হাছাও গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰ তিনিচুকীয়া চৰাইদেউ ডিব্ৰুগড়ত য়েলো এলাৰ্ট জাৰি কৰা হৈছে 23 এপ্ৰিলত লগতে বিশ্বনাথ লখিমপুৰ ধেমাজিতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু 24 এপ্ৰিলত কৰিমগঞ্জ কাছাৰ হাইলাকান্দি ডিমা হাছাও নগাঁও কাৰ্বি আংলং গোলাঘাট যোৰহাট মাজুলীত জাৰি কৰা হৈছে য়েলো এলাৰ্ট আৰু 24 এপ্ৰিলত লখিমপুৰ শিৱসাগৰ চৰাইদেউ তিনিচুকীয়া ধেমাজি ডিব্ৰুগড় এইসমূহ জিলাত য়েলো এলাৰ্ট জাৰি কৰা হৈছে 25 এপ্ৰিলত ডিমা হাছাও কাৰ্বি আংলং যোৰহাট লখিমপুৰ মাজুলী শিৱসাগৰ চৰাইদেউ আৰু তিনিচুকীয়া লগতে ডিব্ৰুগড়ত য়েলো এলাৰ্ট জাৰি কৰা হৈছে 25 এপ্ৰিললৈকে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা আছে এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ
গুগল পে, ফোনপে, ইউপিআই ব্যৱহাৰকাৰীসকল সাৱধান। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি RBIৰ কঠোৰ সিদ্ধান্ত। এতিয়াৰ পৰা অনলাইন লেনদেনত নজৰ ৰাখিব ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। ইলেক্ট্ৰনিক পেমেণ্ট মোডৰ অপব্যৱহাৰ সন্দৰ্ভত নন বেংকিং পেমেণ্ট ছিষ্টেম অপাৰেটৰক নজৰ ৰখাৰ নিৰ্দেশ দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নন বেংকিং পেমেণ্ট ছিষ্টেম অপাৰেটৰক বৃহৎ পৰিমাণৰ লেনদেন বা সন্দেহজনক লেনদেনসমূহ অনুসৰণ কৰিবলৈ নিৰ্দেশ দিছে ৰিজাৰ্ভ বেংকে। লোকসভা নিৰ্বাচনৰ সময়ত ডিজিটেল পেমেণ্টৰ ব্যৱহাৰক লৈ ভাৰতৰ নিৰ্বাচন আয়োগ চিন্তিত বুলি জানিবলৈ দিয়ে RBIয়ে। নিৰ্বাচনৰ সময়ত ভোটাৰক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে অনলাইন পেমেণ্টৰ জৰিয়তে ধন হস্তান্তৰ কৰা বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সৈতে ধনৰ অবৈধ লেনদেন হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। নিৰ্বাচনৰ সময়ত ডিজিটেল পেমেণ্ট নিৰীক্ষণৰ বাবে RBIয়ে বিশেষভাৱে নিৰ্দেশনা জাৰি কৰিছে। সমান্তৰালভাৱে কেন্দ্ৰীয় বেংকেও স্পষ্ট কৰি দিছে যে RBIৰ নিৰ্দেশৰ উদ্দেশ্য নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকললৈ পুঁজি হস্তান্তৰ বন্ধ কৰা। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ ঘোষণা। প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰি কয় যে দেশক এতিয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা মুক্ত কৰাৰ সময়। লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে সোমবাৰে উত্তৰ প্ৰদেশৰ অন্তৰ্গত আলিগড়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সভাত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰসংগত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় যে এয়া দেশক পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা মুক্ত কৰাৰ সময়। দেশতকৈ ডাঙৰ একো নহয়, সেয়ে ভোটাধিকাৰ সাব্যস্ত কৰক। মোদী চৰকাৰৰ কৰ্মৰাজিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে মোদীৰ ৰাজত্বই বোমা বিস্ফোৰণৰ আতংক নিক্ষেপ কৰিছে। পূৰ্বতে জম্মুত বিচ্ছিন্নতাবাদীয়ে ৰাজত্ব কৰিছিল। অবাঞ্ছিত বস্তুৰ পৰা আঁতৰি থাকিবলৈ বিজ্ঞাপন দিয়া হৈছিল। প্ৰায়ে বোমা বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হৈছিল যদিও ক্ৰমাৎ এনে অপৰাধসমূহ কমি আহিছে। এয়া দুৰ্নীতিৰ পৰা মুক্ত হোৱাৰ নিৰ্বাচন, গতিকে ভোট দিয়ক, কাৰণ আপোনাৰ প্ৰতিটো ভোটেই গুৰুত্বপূৰ্ণ। এতিয়া দেশখন সম্পূৰ্ণৰূপে দুৰ্নীতিৰ পৰা মুক্ত হ'ব লাগিব, এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ ভাৰতৰ সংবিধান বিৰোধী। শেহতীয়াকৈ এই কথা কোৱা হৈছে আমেৰিকান কংগ্ৰেছৰ স্বতন্ত্ৰ প্ৰতিবেদনত। নাগৰিকত্ব সংশোধনী আইন বা কিছুমান বিষয় ভাৰতৰ সংবিধানৰ বিৰোধী। এয়া দেশৰ বিৰোধী দল বা কোনো সমাজসেৱী মানৱ অধিকাৰ সংগঠনৰ দাবী নহয়। আমেৰিকান কংগ্ৰেছৰ এটা স্বতন্ত্ৰ গৱেষণা গোটৰ প্ৰতিবেদনত এই দাবী কৰা হৈছে। 1955 চনৰ নাগৰিকত্ব আইন সংশোধন কৰি প্ৰস্তুত কৰা হৈছে। সংসদে ইয়াক গৃহীত কৰাৰ 4 বছৰৰ পাছত যোৱা মাৰ্চ মাহত মুকলি কৰা হৈছে। সংশোধিত আইনখনে নাগৰিকত্বৰ প্ৰমাণ অবিহনে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা শৰণাৰ্থী হিচাপে ভাৰতলৈ অহা অমুছলমানসকলক নাগৰিকত্বৰ অনুমতি প্ৰদান কৰিছে। 2014 চনৰ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহাসকলক কোনো নথিপত্ৰ অবিহনে নাগৰিকত্ব প্ৰদান কৰা হ'ব। আমেৰিকান কংগ্ৰেছৰ নিৰপেক্ষ গৱেষণা প্ৰতিবেদন অনুসৰি মূল কথা হ'ল 3খন দেশৰ শৰণাৰ্থী হৈ অহা 6টা ধৰ্মৰ লোকক নাগৰিকত্ব প্ৰদানৰ বাট মুকলি কৰা, য'ত মুছলমানসকলক ৰখা হোৱা নাই, আৰু ইয়াত ভাৰতীয় সংবিধানৰ কিছুমান নিৰ্দিষ্ট ধাৰা উলংঘা কৰা হৈছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বা NRCৰ সৈতে জড়িত ভাৰতৰ মুছলমান জনসাধাৰণৰ অধিকাৰ বিপন্ন কৰিব পাৰে বুলি প্ৰতিবেদনত উদ্বেগ প্ৰকাশ কৰে। বিৰোধিতা কৰাসকলে সাহসীয় বিজেপিৰ উদ্দেশ্যক লৈ সন্দেহ প্ৰকাশ কৰা বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ভাৰতত বিৰোধীৰ ধাৰণা অনুসৰি বিজেপিয়ে হিন্দু সংখ্যাগৰিষ্ঠতাৰ আধিপত্য জাপি দিবলৈ চেষ্টা কৰিছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। তেওঁলোকৰ মুছলমান বিৰোধী এজেণ্ডাই ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ কাঠামোত আঘাত কৰিব, যিয়ে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন আৰু নিয়ম উলংঘা হ'ব। আমেৰিকান এই ৰিপৰ্টতো বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু নিৰ্বাচনী চমক বুলি অভিহিত কৰা হৈছে। সমালোচনাৰ উদ্ধৃতি দি প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে কেৱল কিছুমান অনুমোদিত ধৰ্মৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব, যিটো মোদী বিজেপিৰ অন্যতম লক্ষ্য। ই ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ ভাৱমূৰ্তি খৰ্ব কৰি হিন্দু সংখ্যাগৰিষ্ঠৰ আধিপত্যৰ প্ৰসাৰ ঘটাব, অহিন্দুক দ্বিতীয় শ্ৰেণীৰ মৰ্যাদা দিয়া হ'ব। উল্লেখযোগ্য যে এই নিৰপেক্ষ বা স্বতন্ত্ৰ গৱেষণা প্ৰতিবেদন আমেৰিকান কংগ্ৰেছৰ অংশ যদিও কংগ্ৰেছৰ মতামতৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।
অৱশ্য ইয়াৰ ওপৰত ভিত্তি কৰি কংগ্ৰেছে যিকোনো সিদ্ধান্ত ল'ব পাৰে। পৰৱৰ্তী খবৰ, MDH আৰু এভাৰেষ্ট ব্ৰেণ্ডৰ মছলা ব্যৱহাৰকাৰীসকল সাৱধান। এই দুবিধ ব্ৰেণ্ডত ধৰা পৰিছে মাৰাত্মক কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ। সেয়েহে এই দুবিধ ব্ৰেণ্ডৰ মছলা হংকঙত নিষিদ্ধ কৰা হৈছে। এইবাৰ হংকঙত নিষিদ্ধ কৰা হ'ল ভাৰতীয় মছলা ব্ৰেণ্ড MDH আৰু এভাৰেষ্ট। কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থৰ উপস্থিতি ধৰা পৰাত নিষিদ্ধ কৰিছে হংকঙৰ স্বাস্থ্য সুৰক্ষা সংস্থাই। MDH ব্ৰেণ্ডৰ মাদ্ৰাছ কাৰী পাউডাৰ, মিক্সড মছলা পাউডাৰ, চাম্বাৰ মছলা আৰু এভাৰেষ্টৰ ফিছ কাৰী মছলা নিষিদ্ধ কৰা হৈছে হংকঙত। পৰৱৰ্তী খবৰ, বিশ্বত পুনৰ বাজি উঠিছে যুদ্ধৰ দামামা। এইবাৰ আমেৰিকান সেনাৰ ওপৰত বিধ্বংসী আক্ৰমণ চলাইছে ইৰাণে। ইৰাকৰ প্ৰধানমন্ত্ৰীৰ সৈতে জো বাইডেনৰ বৈঠকৰ পিছতে এই ভয়ংকৰ আক্ৰমণ চলাইছে। এইবাৰ আমেৰিকান সেনাৰ ওপৰত বিধ্বংসী আক্ৰমণ। ইৰাকৰ প্ৰধানমন্ত্ৰীৰ সৈতে জো বাইডেনৰ বৈঠকৰ পিছতে এই আক্ৰমণ। সিৰিয়াত থকা মাৰ্কিন সেনাৰ ঘাটিত ৰকেট আক্ৰমণ চলোৱা হৈছে। মধ্যপ্ৰাচ্যত অতি ভয়াৱহ হৈ পৰিছে যুদ্ধৰ পৰিৱেশ। উল্লেখযোগ্য যে মাত্ৰ এটা দিন পূৰ্বে আমেৰিকাৰ পৰা উভতিছিল ইৰাকৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু আমেৰিকা ভ্ৰমণৰ 24 ঘণ্টা নহওঁতেই 5টাকৈ মিছাইলেৰে ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে। পৰৱৰ্তী খবৰ, জেলতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। এইবাৰ নীতিহীনভাৱে অন্তৱৰ্তীকালীন জামিন বিচাৰি আবেদন কৰা আইনৰ ছাত্ৰ তথা আবেদনকাৰী অভিষেক চৌধুৰীক ৭৫,০০০ টকাৰ জৰিমনা বিহিলে দিল্লী উচ্চ ন্যায়ালয়ে।